মই জনামতেতো তেওঁ নিজে এইবিলাক খাই মেলি য'তে ত'তে ঘূৰি ফুৰিছিল হা তেতিয়া তেওঁ খুব বিপ্লৱী আছিলে নহয় হা এতিয়া এনেকুৱা হৈ গৈছে যে কোনো সংখ্যালঘু মানুহ মুছলমান মানুহ বা অন্য জাতিৰ মানুহে অসমত গো মাংস খাব নোৱাৰে তাৰ কাৰণে গো সুৰক্ষা আইন তেওঁলোকে আনিছে হা মানে অতি ভক্তি চোৰৰ লক্ষণ বুলি যে এটা কথা আছে নহয় অসমীয়াত তাৰমানে এওঁ বিজেপি হৈ মানে RSSক ভাল লগাবৰ কাৰণে গাদীটো ৰক্ষা কৰিবৰ কাৰণে এওঁ মানে এনেকুৱা পৰ্যায়লৈ গুচি যাব খোজে যে নাই মানে সকলোকে মানে মছজিদ ভাঙিব মাদ্ৰাছা ভাঙিব খ্ৰীষ্টানৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আক্ৰমণাত্মক কথা ক'ব সংখ্যালঘু মানুহ বিভিন্ন ধৰণৰ সংখ্যালঘু মানুহৰ জীৱন আৰু জীৱিকাৰ ওপৰত আক্ৰমণ কৰিব কৰবাত বানপীড়িত মানুহৰ ওপৰত আক্ৰমণ কৰিব কৰবাত আপোনাৰ কাৰোবাৰ জীৱিকাৰ বিভিন্ন উপাৰ্জন ব্যৱসায় বাণিজ্যৰ ওপৰত আক্ৰমণ কৰিব তো এনেকে আমি দেখিছো যে বুলডোজাৰ চলাব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জনগণ বিৰোধী কাম কাজেৰে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ কাম কৰে